হয় নিশ্চয়কৈ ক'ব লাগিব। মই এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰা জিলাৰ যি জলচৰৰ বজাৰ। প্ৰথমে আমি NKTV দৰ্শকসকলক এই বজাৰৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছো। ইয়াতে দেখিছে এজাক বৰষুণ দিলে আচলতে এক হাঁটুমান পানী আৰু তাৰ মাজত বোকাময় পৰিৱেশ, যি পৰিৱেশত আচলতে মানুহ চলাফৰা কৰিব পৰা অৱস্থা নাই। এই বজাৰখনত বিগত কেইটামান বছৰৰ পৰা আচলতে এনেকুৱা বেহাল যি জৰাজীৰ্ণ অৱস্থা, সেই জৰাজীৰ্ণ অৱস্থাত আচলতে এনেকৈ দৈনিক স্কুলীয়া ছাত্ৰ ছাত্ৰী, কলেজীয়া ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ লোক যাতায়াত কৰিব লগা হয়। এজাক বৰষুণ দিলে এক আঁঠুমান পানী পথৰ মাজত হয়। আজিলৈকে যি লোক নিৰ্মাণ বিভাগ আছে, সেই লোক নিৰ্মাণ বিভাগৰ পৰা ইয়াতে কোনো ধৰণৰ পানী নিষ্কাশনৰ ব্যৱস্থা কৰা নাই। পানী যোৱাৰ কোনো ড্ৰেইন নাই, নলা নাই। এই পৰিৱেশ আমি দেখুৱাইছো পোনে পোনে NKTV দৰ্শকসকলক যে জলচৰ বজাৰৰ এনেকুৱা দৃশ্য দেখিলে আপোনালোকৰ চকু কপালত উঠিব। কিয়নো বজাৰৰ মাজত যি মোদীৰ সবকা সাথ সবকা বিকাশ কৈ যি ৰাইজৰ আচলতে আভুৱা পৰিছে, সেই সবকা সাথ সবকা বিকাশৰ ছবি আমি এই বজাৰৰ অৱস্থাতেই দেখুৱাবলৈ যত্ন কৰিছো। এনেকুৱা এক কদৰ্যময় পৰিৱেশত আচলতে দৈনিক এই হাজাৰ হাজাৰ অঞ্চলৰ ৰাইজৰ লগতে স্থানীয় ৰাইজ আচলতে বজাৰ ঘাট কৰিব লগা হয়। ইয়াতে স্থানীয় ৰাইজ আছে, আমি জানিবলৈ চেষ্টা কৰিম। দাদা কেনেকুৱা কষ্ট পাইছে, কি ক'ব আচলতে? একচুয়ালি আমার তো বিরাট কষ্ট হয়, মানে রোডের ভিতরে এক হাঁটু মান পানী, সেইকাৰণে বিৰাট কষ্ট। শুনা পাইছিলো যে ড্ৰেইনৰ কাম হ'ব, কিন্তু এতিয়ালৈকে হোৱা নাই। ইলেকশ্যনৰ আগত শুনা পাইছিলো যে এক সপ্তাহৰ ভিতৰত কাম হ'ব, আমাৰ বিধায়কে কৈছিল, কিন্তু এতিয়াও কামৰ কোনো একোই পোৱা নাই আর কি, কোনো কামেই হোৱা নাই। বিভাগীয় ফালৰ পৰা কোনো আমি সঁহাৰি পোৱা নাই। উৰ্ধ্বতম কৰ্তৃপক্ষক কি আবদাৰ জনায়? দুৰ্যোগ কৰ্তৃপক্ষক আবদাৰ জনাম, আমাৰ অতি সোনকালে, যিমান সোনকালে পাৰে আমাৰ জলচৰ বজাৰত ড্ৰেইনৰ কামটো কৰিব লাগে। পুনরায় আমি আৰু এজন আছে, কি কি ক'ব পাৰে, কেনেকুৱা অসুবিধা হৈছে? অসুবিধা এইটোতো আজি প্ৰায় 10 বছৰ হ'ল এইটো অসুবিধা হৈছে। আমাৰ গোৱালপাৰা জিলাৰ জলেশ্বৰ এই বজাৰখন সকলোতকৈ পিছপৰা আছে, এই ডিষ্ট্ৰিক্টৰ ভিতৰত মানে পিছপৰা আছে। ইয়াত দুটা MLA গ'ল, ইয়াৰ আগৰ MLA এইটো নালা নৰ্দমাৰ কামটো নকৰিলে। ইয়াত বৰ্তমান যে আমাৰ আফতাবুদ্দিন মোল্লা বিধায়ক যে ৰানিং চলি আছিল, এইটো ভোট কিছুদিনমান আগত হ'ল, কিন্তু সি যে আছিল, সি এই ড্ৰেইনৰ কামটো কৰাৰ কাৰণে আমাৰ স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিছিল। সিহঁতে কৈছিল যে নহয়, এইটো ডিপাৰ্টমেণ্টৰ পৰা ৰিলিজ হৈছে, কামটো ঠিকাদাৰৰ আণ্ডাৰত গৈছে, কিন্তু এতিয়ালৈকে আমি কামটো দেখা নাই যে ইয়াতে কামটো কৰিল। এই জলেশ্বৰ বজাৰৰ ড্ৰেইনৰ কামটো যদি সোনকালে নকৰে, তেতিয়াহ'লে আমাৰ এনেকুৱা গেলা পচাৰ ভিতৰত ৰাইজৰ মানে বসবাস কৰিব লাগিব, ইয়াতে আপডাউন কৰিব লাগিব, যান জঁটৰ এই এনেকুৱা হৈ থাকিব। পুনরায় আমি দেখুৱাইছো যে জলচৰ বজাৰৰ অৱস্থা, যে আচলতে যি পৰিৱেশত আচলতে মানুহে চলিব নোৱাৰা পৰিৱেশ, এক পৰিৱেশৰ দৃশ্য আমি দেখুৱাইছো। যে ইয়াতে যি অৱস্থা, সেই অৱস্থাত আচলতে পানী যোৱাৰ কোনো ব্যৱস্থা নাই। ইয়াতে বোকাময় পৰিৱেশৰ মাজত আচলতে দৈনিক হাজাৰ হাজাৰ ৰাইজৰ লগতে স্কুলীয়া কণ কণ ছাত্ৰ ছাত্ৰী যাতায়াত কৰিব লগা হয়। লোক নিৰ্মাণ বিভাগৰ পৰা কেইবা মাহ আগত আচলতে ৰাইজে কোৱা মতে যে ইয়াত নলাৰ এটা আঁচনি আছিল, সেই আঁচনিও আজিলৈকে ৰূপায়ণ হোৱা নাই, যাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে এই অঞ্চলৰ ৰাইজ আৰু লগতে স্কুলীয়া কোন কোন ছাত্ৰ ছাত্ৰী। আমাৰ এই প্ৰতিবেদনৰ পিছত আচলতে বিভাগীয় ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেই হ'ব পৰৱৰ্তী লক্ষণীয়। লক্ষ্মীৰ পৰা মই জহুৰ ইছলাম, NKTV।